মই গম পোৱাৰ মতে ৰাতি প্ৰায় 2:30 বজাত সম্ভৱ জুইকুৰা ধৰিছে, কিন্তু তেখেতসকলে গম পোৱা দেৰি হৈছে। যেতিয়া মানে ঘৰৰ ভিতৰত জুই সোমাইছে তেতিয়াহে গম পাইছে। প্ৰথমতে চাগে সম্ভৱতঃ গোহালিত জুই লাগিছে। আৰু আটাইতকৈ দুখৰ কথা যে আমাৰ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰতে ফায়াৰ ব্ৰিগেড আছে, আৰু লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া স্বত্তেও তেখেতসকল এতিয়ালৈকে আহি নাপালেহি। অলপ আগতে তেখেতসকলে ফোন কৰি সুধিছে যাব লাগিব নে নাই। এটা কথাই ভাল, অঞ্চলটোৰ ৰাইজক এইটো কাৰণে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে সকলোৱে আহি হাতে হাতে বাল্টি লৈ পানী ঢালি তেখেতসকলে জুইটো নুমুৱাবলৈ সম্ভৱ হ'ল। নহ'লে পৰিমাণ আৰু বৃদ্ধি হ'লহেঁতেন, কিন্তু বৃদ্ধি হ'ল বুলি ক'বলৈ নাই। ইতিমধ্যে তেখেতসকলে সকলো ধ্বংস হৈছে, আৰু ক্ষতিৰ পৰিমাণটো আমি আচলতে ক'ব নোৱাৰিম, কাৰণ তেখেতসকল বিহাৰী সম্প্ৰদায়ৰ মানুহ, গাই গৰু পোহে। যিকেইজনী গৰু মৰিছে 10-15 লিটাৰকৈ গাখীৰ দিয়ে। ছাগলী তেখেতসকলৰ আঘাতপ্ৰাপ্ত হৈছে, ঘৰৰ গোটেই বস্তু ধ্বংস হৈছে। গতিকে এইটো কোৱাটো সম্ভৱ নহ'ব। মুঠতে মানুহৰ অৱস্থা সম্পূৰ্ণ এতিয়া লাওলোৱা হৈ পৰিছে, আৰু আমি চৰকাৰক আহ্বান জনাম যাতে তেখেতসকলে যিটো দুৰ্যোগ প্ৰশমন বিভাগ আছে সেই বিভাগটোৰ দ্বাৰা তেখেতসকলক উচিত এটা ক্ষতিপূৰণ দিয়ে। ধন্যবাদ। মই গম পোৱাৰ মতে ৰাতি প্ৰায় 2:30 বজাত সম্ভৱ জুইকুৰা ধৰিছে, কিন্তু তেখেতসকলে গম পোৱা দেৰি হৈছে। যেতিয়া মানে ঘৰৰ ভিতৰত জুই সোমাইছে তেতিয়াহে গম পাইছে। প্ৰথমতে চাগে সম্ভৱতঃ গোহালিত জুই লাগিছে। আৰু আটাইতকৈ দুখৰ কথা যে আমাৰ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰতে ফায়াৰ ব্ৰিগেড আছে, আৰু লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া স্বত্তেও তেখেতসকল এতিয়ালৈকে আহি নাপালেহি। অলপ আগতে তেখেতসকলে ফোন কৰি সুধিছে যাব লাগিব নে নাই। এটা কথাই ভাল, অঞ্চলটোৰ ৰাইজক এইটো কাৰণে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে সকলোৱে আহি হাতে হাতে বাল্টি লৈ পানী ঢালি তেখেতসকলে জুইটো নুমুৱাবলৈ সম্ভৱ হ'ল। নহ'লে পৰিমাণ আৰু বৃদ্ধি হ'লহেঁতেন, কিন্তু বৃদ্ধি হ'ল বুলি ক'বলৈ নাই। ইতিমধ্যে তেখেতসকলে সকলো ধ্বংস হৈছে, আৰু ক্ষতিৰ পৰিমাণটো আমি আচলতে ক'ব নোৱাৰিম, কাৰণ তেখেতসকল বিহাৰী সম্প্ৰদায়ৰ মানুহ, গাই গৰু পোহে। যিকেইজনী গৰু মৰিছে 10-15 লিটাৰকৈ গাখীৰ দিয়ে। ছাগলী তেখেতসকলৰ আঘাতপ্ৰাপ্ত হৈছে, ঘৰৰ গোটেই বস্তু ধ্বংস হৈছে। গতিকে এইটো কোৱাটো সম্ভৱ নহ'ব। মুঠতে মানুহৰ অৱস্থা সম্পূৰ্ণ এতিয়া লাওলোৱা হৈ পৰিছে, আৰু আমি চৰকাৰক আহ্বান জনাম যাতে তেখেতসকলে যিটো দুৰ্যোগ প্ৰশমন বিভাগ আছে সেই বিভাগটোৰ দ্বাৰা তেখেতসকলক উচিত এটা ক্ষতিপূৰণ দিয়ে। ধন্যবাদ।